ছাত্ৰ-ছাত্ৰীসকল এই আলোচনা কৰিছোঁ শংকৰদেৱ বিদ্যানিকেতনৰ ষষ্ঠ শ্ৰেণী গণিতৰ অধ্যায় 2A 5 নম্বৰৰ 3টো সংখ্যাৰ ৰেখাত বহাব লাগে। এইখিনি এটো পূৰণ আৰু এটো হৰণ। এই পূৰণ অংকটো আমি এই পূৰণ অংক 3টা আমি সংখ্যাৰ ৰেখাত কিদৰে উলিয়াব পাৰোঁ চাওঁচোন। ইয়াতে চাবা 4 পূৰণ 3 তাৰমানে 4 3 গুণ 4 3 গুণ কিমান হ'ব আমি সংখ্যাৰ ৰেখাত উলিয়াব লাগে। আমি জানো 4 3 গুণ 12 এই 12 সংখ্যাটোকে সংখ্যাৰ ৰেখাত দেখাব লাগে। এটা কথা হ'ল 4 3 গুণ তাৰমানে শূন্যৰ পৰা 4 ঘৰকৈ 3 বাৰ দিলে হৈ গ'ল। শূন্যৰ পৰা 4 ঘৰকৈ 3 বাৰ দিলে 4 3 গুণ বুজাব। তেতিয়া শূন্যৰ পৰা প্ৰথমে 4 লৈ যাম হ'ল তাৰমানে 4 গুণ 4 হ'ল। সত আকৌ তেনেকে 1 2 3 4 ঘৰ 4 দুগুণ 1 2 3 4 ইয়ালৈ আহিব এটা 4 ঘৰকৈ 3 বাৰ আহিলো তেতিয়া আমি পালো 12 তাৰমানে 4 3 গুণ 12। তাৰ পিছতে চাবা 6 4 গুণ 24 1 সেন্টিমিটাৰ 24 উলিয়াবলৈ আমি 1 সেন্টিমিটাৰকৈ ধৰিব নোৱাৰো 24 তেতিয়া 24 সেন্টিমিটাৰ ইয়াত ধৰিব। গতিকে কি কৰিছো 1 সেন্টিমিটাৰকৈ ধৰিছো 1 সেন্টিমিটাৰক আমি আধা ভাগ কৰি লৈছো মানে আধা সেন্টিমিটাৰত 5 মিলিমিটাৰত এককে ধৰিছো। এতিয়া সংখ্যাবোৰ প্ৰত্যেকটো লিখাটো অসুবিধা হ'ব। গতিকে কি কৰিলো এটা ঘৰ এৰি লিখিছো 2 পৰা আৰম্ভ কৰি 2 4 6 এনেকৈ লিখিছো মাজৰ সংখ্যাবোৰ লিখি দিয়া নাই। এটো হলে 0 এটো 1 হ'ব। এতিয়া আমাক কৈছে 6 4 গুণ তাৰমানে 6 লগত 4 পূৰণ কৰিব লাগে 6 লগত 4 পূৰণ কৰিব না 6 ঘৰকৈ 4 বাৰ যাব 1 6 গুণ 6 মানে 6 গুণ হ'ল 6 দুগুণ 12 6 3 গুণ 18 6 4 গুণ 24 হ'ল 6 ঘৰকৈ 4 বাৰ আহিছো 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 1 2 3 4 5 6 হ'ল 6 ঘৰকৈ আমি 4 বাৰ আহিলো। এতিয়া উত্তৰ পালো 6 4 গুণ 24। ইয়াৰ পাছত আছে 9 দুগুণ মানে 9 ঘৰকৈ দুবাৰ যাম তেতিয়া হলে আমি উত্তৰটো পাই যাম। আমি জানো 9 দুগুণ 18 সেই 18 সংখ্যাটোকে এটা সংখ্যাৰ ৰেখাত দেখাব লাগিব 9 দুগুণ হিচাপে। প্ৰথমে 9 লৈকে আহিব হ'ল তেতিয়া 9 এগুণ পালো আৰু 9 দুগুণ লাগিলে 1 2 3 4 5 6 7 8 9 ঘৰ আহি দিছো 9 দুগুণ 18 পালো হ'ল। ইয়াক আমি সংখ্যাৰ ৰেখাত দেখাব পাৰিলো। দেখিছে 18টো সৰু হৈ আছে জুম কৰি দেখুৱাইছো। এবাৰ 24 হৰণ 6 24ক 6 ৰে হৰণ কৰিব লাগে। এতিয়া যিটো সংখ্যা হৰণ কৰিব দিছে সেই সংখ্যাটো বিচাৰিম। ইয়াতে দিয়া সংখ্যাটো হৈছে 24 এইটো 24 সংখ্যাটো। এতিয়া 24ৰ পৰা 24ক 6 ৰে হৰণ কৰিব লাগে তাৰ মানে 6 ঘৰকৈ আমি 0 লৈকে আহিব লাগিব 6 ঘৰকৈ পিছুৱাই আহিলে যিমান বাৰ আহিম সিমানটোৱে উত্তৰ হ'ব। ঠিক আছে 24ৰ পৰা 6 ঘৰ পিছুৱাই আহিব লাগিব 1 2 3 4 5 6 এইটো হ'ব। আকৌ 1 2 3 4 5 6 এইটো 1 2 3 4 5 6 1 2 3 4 5 6 0 লৈকে মুঠতে কিমান বাৰ আহিলো চাম দেই 24ৰ পৰা 18 লৈ 18ৰ পৰা 12 লৈ 12ৰ পৰা 6 লৈ 6ৰ পৰা 0 লৈ মুঠতে কেইবাৰ আহিলো মুঠতে এবাৰ দুবাৰ তিনিবাৰ 4 বাৰ পিছুৱাই আহিছো তাৰমানে 24ক 6 ৰে হৰণ কৰিলে আমি 4 পাম। ঠিক আছে 20 হৰণ 4 তাৰমানে 20ক 4 ৰে হৰণ কৰিব লাগে তেতিয়া হলে 20 সংখ্যাটোৰ পৰা আমি 4 ঘৰকৈ 0 লৈ পিছুৱাই আহিব লাগিব। এইটো 20 সংখ্যাটো 4 ঘৰকৈ পিছুৱাই আহিম 20 সংখ্যাটো এটো হ'ল তাৰ পৰা 1 2 3 4 ঘৰ পিছুৱাই আহিলো 16 লৈকে 1 2 3 4 আকৌ 12 লৈকে পিছুৱাই আহিম 12ৰ পৰা 1 2 3 4 8 লৈকে পিছুৱাই আহিলো 8ৰ পৰা 1 2 3 4 1 2 3 4 4 লৈ পিছুৱাই আহিলো তাৰ পৰা 4ৰ পৰা 1 2 3 4 0 লৈ পিছুৱাই আহিলো হ'ল
শূন্য পালোহি এতিয়া 20ৰ পৰা শূন্যলৈকে কেইবাৰ আহিলোঁ 1 2 3 4 5 বাৰ আহিলোঁ হয় 4ৰে যদি 20ক হৰণ কৰোঁ উত্তৰ 5 পাওঁ হ'ল 35ক 5ৰে হৰণ কৰিব লাগে গতিকে 35ৰ পৰা 5 ঘৰকৈ আমি শূন্যলৈকে উভতি আহিব লাগিব তেতিয়া গম পাম কেইবাৰ কৰিব লাগে ঠিক আছে 1 সেন্টিমিটাৰকৈ আকি ইয়াত মই 35লৈকে দেখাব নোৱাৰিম গতিকে কি কৰিছো 1 সেন্টিমিটাৰ 2 কৈ ধৰি পেলাই দেখুৱাইছো আৰু মাজত ভাগ কৰি দিছো সমানে একটা ভাগ কৰি দিছো তাৰমানে 1 2 3 4 5 6 7 মানে মাজৰ যিকেইটা সংখ্যা মাজত লিখা নাই সেইকেইটা মানে এই আজকেইটালে বুজাইছে এটা আমি 35ৰ পৰা 5লৈকে 35ৰ পৰা শূন্যলৈকে 5 ঘৰকৈ উভতি আহিম 35 সংখ্যাটো এটো 36 এটো 35 সংখ্যাটো এটো হ'ব আমি তাৰ পৰা 5 ঘৰকৈ উভতি আহিম 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 হল এদৰে 35ৰ পৰা শূন্যলৈকে আহিলো তে মুঠতে কেইবাৰ আহিলো চাও এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছবাৰ সাতবাৰ আহিলো তাৰমানে 35ক 5ৰে হৰণ কৰিলে 7 পাম সেই কাৰণে 7 5 গুণ 35 হয় সেইমতে মই দেখুৱাইছো ইয়াত অকমান